7 জুলাই তাৰিখে আমি লখিমপুৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা 10জন FICN কেছৰ সৈতে জড়িত লোকক আমি আটক কৰোঁ আৰু এই 10জন লোকৰ মাজৰে 2জন মতিবুৰ ৰহমান আৰু মুকছিদুল আলম তেওঁলোকে কালি আমাৰ আয়ৰ আগত ৰিভিল কৰে যে FICN নোটছ আৰু এঠাইত লুকাই থোৱা আছে তেওঁলোকৰ সেইমতে তেওঁলোকে লিড কৰে আৰু আমাৰ আয়ই পুলিচ টিমৰ সৈতে তেওঁলোকক লৈ যায় বস্তুখিনি ৰিকভাৰীৰ কাৰণে গৈ থাকোঁতেই তাৰে মতিবুৰ ৰহমানে তেওঁ ৰিকুৱেষ্ট কৰে নেচাৰ্ছ কলৰ কাৰণে বাহিৰ যাব বিচাৰে আৰু গাড়ী ৰৈ দিয়াৰ পিছত তেওঁ যেতিয়া পেচাব কৰিব নামে সেই সময়তে আমাৰ যিটো পুলিচ টিম আছিল যিজনে তেওঁক ধৰি ৰাখিছিল তেওঁ হেণ্ডকাফডাল এৰুৱাই পেচাব কৰাৰ সুবিধা কৰি দিয়ে কিন্তু তেওঁ সেই মুহূৰ্ততে পলাব চেষ্টা কৰে আমাৰ যিজন অফিচাৰ আছিল তেখেতে চিঞৰে ৰ'ব দিয়ে কিন্তু তেওঁ পলাই গৈ থাকে ইতিমধ্যে আমাৰ পুলিচৰ লোক এজনে তেওঁক আয়ত্ব কৰে যদিও তেওঁ ঘুচিয়াই পলাই যায় ঠিক সেই মুহূৰ্তত তেওঁক ৰ'বৰ বাবে আমাৰ অফিচাৰ ইনচাৰ্জ লালুক থানাৰ সীমান্ত পাঠক আছিলে তেখেতে এক ৰাউণ্ড ব্লেংক ফায়াৰ কৰে আকৌ চিঞৰে ৰ'বৰ বাবে কিন্তু তেওঁলোক নৰয় পলাই থাকে তাৰ পাছত ব্লেংক ফায়াৰ কৰাৰ পিছত তেওঁলোকৰ মতিবুৰ ৰহমানৰ ভৰিলৈ লক্ষ্য কৰি গুলি কৰে আৰু তেওঁৰ ভৰিত এটা গুলি লাগে আৰু তেওঁ তাতে ৰৈ যায় ইতিমধ্যে মুকছিদুল আলম যিজন আছিল তেওঁ ইফালে তেওঁ পলাব চেষ্টা কৰে তেওঁকো আটক কৰিছিল কিন্তু তেওঁ যিজন কনষ্টেবলে আমাৰ কনষ্টেবলে ধৰিছিল তেওঁক ঘুচিয়াই তেওঁ পলাবলৈ আকৌ পিছত অচিয়ে তেওঁকো খেদি যায় তেওঁ খেদি গৈ পিছফালৰ পৰা তেওঁক গুলিয়ায় আৰু ভৰিত এটা গুলি লাগে আৰু তেওঁ গুলি লগাৰ পিছত তাতে ৰৈ যায় আৰু সেইমতে তাত আমাৰ টীমটোৱে ধৰি তেওঁলোকক লালুক মডেল হস্পিটেললৈ লৈ যায় প্ৰথম প্ৰাথমিক চিকিৎসাৰ বাবে তাৰপিছত তাত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত তেওঁলোকে নৰ্থ লখিমপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰে আৰু সেইমতে আমাৰ টীমটোৱে তেওঁলোকক নৰ্থ লখিমপুৰ মেডিকেল কলেজলৈ লৈ আহে দুইটা ঘটনা একেটা স্থানতে ওচৰা ওচৰি প্ৰায় একেলগে আৰু আৰক্ষীৰ আমাৰ 2জন লোক আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ইতিমধ্যে আমি লালুক মডেল হস্পিটেলত চিকিৎসা কৰাইছোঁ 12জন আৰু পুলিচ কাষ্টডিত আমাৰ 6জন আছে পুলিচ কাষ্টডিত আৰু তাৰে 3জনক ইতিমধ্যে গুৱাহাটীয়ে লৈ গৈছে আৰু এজন জেলত আছে জুডিচিয়েল কাষ্টডিত আছে আৰু আমি কালি ৰাতি আৰু 2জন লোক পাইছোঁ তেওঁলোকক আজি কোৰ্টত প্ৰডিউচ কৰিম জুডিচিয়েল কাষ্টডি কেইজন আছিলে এজন আছে জুডিচিয়েল কাষ্টডিত নামটো মই দি আছোঁ আপোনাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221